ৰাজ্যিক ৰাজনীতিত গৌৰৱ গগৈ ব্যৰ্থ গতিকে তেখেতে তাৎক্ষণিকভাৱে ৰাজ্যিক ৰাজনীতিৰ নেতৃত্বটো ত্যাগ কৰা উচিত তেখেতে ৰাষ্ট্ৰীয় ৰাজনীতিতে থকা উচিত এই কাৰণে কৈছো গৌৰৱ গগৈৰ সততা দক্ষতা বিচক্ষণতা সম্পৰ্কে আমাৰ কোনো সন্দেহ নাই গৌৰৱ গগৈয়ে বিগত সময়ত ৰাষ্ট্ৰীয় ৰাজনীতিত যি ধৰণে তেখেতৰ বিচক্ষণতা প্ৰকাশ কৰিছে সেয়া সঁচাকৈ এগৰাকী অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ কিন্তু ৰাজ্যৰ ৰাজনীতিত গৌৰৱ গগৈ সম্পূৰ্ণ ব্যৰ্থ তেখেতে সফল নহব কিয় তাৰ কাৰণ কেইটামান স্পষ্টভাৱে কম এতিয়া চাওক গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পুত্ৰ গতিকে মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে গৌৰৱ গগৈ জন্মৰ পিছৰে পৰা সাধাৰণ মানুহৰ লগত বৰ বিশেষ সম্পৰ্ক নাই বৰ বিশেষ মানে সম্পৰ্ক নাই সাধাৰণ মানুহৰ জীৱনশৈলী সাধাৰণ মানুহৰ ইচ্ছা অনিচ্ছা সাধাৰণ মানুহৰ অভাৱ অভিযোগ এই সম্পৰ্কে পৰিচিত নহয় গতিকে সাধাৰণ মানুহৰ লগত একাত্ম হোৱাত সম্পূৰ্ণ ব্যৰ্থ গৌৰৱ গগৈ যাৰ কাৰণে বিগত নিৰ্বাচনত সাধাৰণ মানুহখিনিৰ মন তেওঁ জয় কৰিব নোৱাৰিলে আমি পূৰ্বতে একাধিকবাৰ কৈছিলোঁ দেখুৱাই দিছিলোঁ কেনেকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাধাৰণ মানুহৰ লগত একাত্ম হৈ তেওঁলোকৰ লগত আৱেগিকভাৱে আনুভূতিকভাৱে একাত্ম হৈ কামবোৰ কৰে নিজৰ চিন্তা চৰ্চাবোৰ তেওঁলোকৰ লগত বিনিময় কৰে কেনেকৈ তেওঁ ৰাজনীতিৰ সংজ্ঞাটোৱে সলনি কৰিলে এই কথাবোৰৰ পৰা গৌৰৱ গগৈয়ে শিকিব লাগিছিল কিন্তু তেওঁ শিকিব নোৱাৰিলে শিকিব নোৱাৰাৰ কাৰণ হ'ল তেওঁ সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা নহয় আনহাতে শেহতীয়াভাৱে যিবোৰ বিষয় অসমৰ সেই এটা বিষয়তো তেওঁৰ মাতবোল নাই আৰু আটাইতকৈ ডাঙৰ ভুল কৰিছিল গৌৰৱ গগৈয়ে বিগত নিৰ্বাচনত জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে যি 100 দিনৰ গেৰাণ্টি দিছিল তেওঁলোকে কৈছিল যে চৰকাৰ গঠন হোৱাৰ 100 দিনৰ পিছত জুবিন গাৰ্গৰ ন্যায় দিব আৰু সেইটো আছিল তেওঁলোকৰ কাৰণে ডাঙৰ ভুল এতিয়া চাওক মানে আপোনাৰ 9 মাহ সম্পূৰ্ণ হ'ব 19 তাৰিখে ইলেকশ্যনৰ পিছত জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে গৌৰৱ গগৈৰ ভূমিকা কি তেওঁ কি কৰিলে কওক কেতিয়াবা গ'লনে জুবিন ক্ষেত্ৰলৈ বা জুবিনৰ গোটেই বিষয়টোক লৈ তেওঁ কিবা নিজৰ ব্যক্তিগত মতামত দিছেনে এই কথাবোৰ চিন্তা কৰিবলগীয়া কাৰণ নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক তেওঁলোকে যি ধৰণে ব্যৱহাৰ কৰিব খুজিছিল সেয়া কিন্তু মানে কোনো কাৰণত গ্ৰহণযোগ্য নাছিল তেওঁলোকে জুবিন গাৰ্গক ৰাজনৈতিক হাতিয়াৰ হিচাপে কিয় ব্যৱহাৰ কৰিছিল কাৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰিছিল এই কথাবোৰ কিন্তু চিন্তনীয় কাৰণ জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিম বুলি কোৱা গৌৰৱ গগৈয়ে নিৰ্বাচনৰ পিছত ফুস মনে মনে আছে মাতবোলে নাই গতিকে এই কথাবোৰ অসমৰ সাধাৰণ জনতাই মন কৰি আছে আৰু গৌৰৱ গগৈ এই কথাবোৰ মুখতে কৈছিল অন্তৰৰ পৰা কোৱা নাছিল সেই কথাটো প্ৰতিষ্ঠা হ'ল আনহাতে বিগত সময়ত বিশ্ববিদ্যালয়ৰ মাচুলকে ধৰি কেঞ্চাৰ ৰোগৰ ঔষধৰ মূল্য বৃদ্ধি আয়ুষ্মান কাৰ্ডে যে ব্যক্তিগত হস্পিটেলত কাম নকৰা হৈছে আয়ুষ্মান কাৰ্ডৰ পৰা যে 4 প্ৰকাৰৰ ডায়ালিসিস কৰ্তন কৰা হৈছে এই বিষয়টো মাতবোল কৰা নাই তে মাতিছে ক'ত গতিকে তেওঁ যি ধৰণে নীৰৱ নিৰ্লিপ্ত হৈ পৰিছে উদাসীন হৈ পৰিছে এই কথাবোৰ কিন্তু সাধাৰণ জনতাই গ্ৰহণ কৰিব নোৱাৰে কাৰণ সাধাৰণ জনতাৰ লগত সকলো সময়ত অৰ্থাৎ সুখে দুখে থাকিব পৰাটোহে ৰাইজৰ নেতা হ'ব পাৰে আৰু গৌৰৱ গগৈয়ে প্ৰমাণ কৰি দিছে তেওঁ সাধাৰণ জনতাৰ লগত সুখত দুখত নাই তেওঁ কেৱল ৰাজনৈতিক অংকটো সন্মুখত মানে লৈহে আছে যেহেতুকে শক্তিশালী বিৰোধী দল এটাৰ প্ৰয়োজন গতিকে শক্তিশালী বিৰোধীক নেতৃত্ব দিব পৰা শক্তিশালী নেতাৰো প্ৰয়োজন গৌৰৱ গগৈ এই ক্ষেত্ৰত বিফল গতিকে গৌৰৱ গগৈয়ে তেওঁৰ যিটো পদ সেই পদৰ পৰা পদত্যাগ কৰি তাৰ দায়িত্ব অন্য নতুন প্ৰজন্মক দিয়ক নতুন বিচক্ষণ দক্ষ যোগ্য শিক্ষিত লোকৰ হাতত অৰ্পণ কৰক যিয়ে সাধাৰণ মানুহৰ সুখ দুখ হাঁহি চকু পানীৰ সংজ্ঞা বুজি পায় তেনেকুৱা লোকক দায়িত্ব দিয়ক তেতিয়া হ'লেহে অনাগত সময়ত কিবা এটা সম্ভাৱনা আছে কাৰণ বৰ্তমান অসমৰ সাধাৰণ জনতাৰ অৱস্থা কি তেওঁলোকে কি বিচাৰিছে এই কথাবোৰ হৃদয়ঙ্গম কৰিবৰ কাৰণে আপোনালোক যোগ্য নহয় আনহাতে বিগত নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈ কেইবাটাও ডাঙৰ ভুল কৰিছিল তেওঁৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপন হৈছিল বিশেষকৈ পাকিস্তান লিংক সম্পৰ্কে তেওঁ আজিলৈকে কিন্তু মানহানি গোচৰ নিদিলে আদালতলৈ নগ'ল কিয় নগ'ল তেওঁৰ পত্নী সম্পৰ্কত যিবোৰ কথা ওলাইছিল তেওঁৰ পত্নী ভাৰতীয় নহয় তেওঁ কিয় নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় নাগৰিকত্বৰ কাৰণে আবেদন কৰি নিজকে অসমীয়া হিচাপে ভাৰতীয় হিচাপে পৰিচয় দিয়াৰ সুযোগ কণ নিজৰ পত্নীক নিদিলে এই বিষয়বোৰ অসমৰ সাধাৰণ মানুহে চাই আছে গতিকে এই বিষয়বোৰত গৌৰৱ গগৈ ডাঙৰীয়া ব্যৰ্থ যদিও তেখেতৰ দক্ষতা বিচক্ষণতা ৰাজনৈতিক বুৎপত্তি আছে যদিও তেখেতে ৰাষ্ট্ৰীয় ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে সেই গুণ বা সেই দক্ষতাই ৰাজ্যিক ৰাজনীতিত ধৰি ৰখাটো সম্ভৱ নহয় কথাবোৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিমান সোনকালে বুজি পাব সিমানেই ৰাইজৰ মংগল আৰু কংগ্ৰেছ দলটোৰ মংগল কথাটো মন কৰিব ধন্যবাদ জয় অসম।